নমস্কাৰ, আজি হৈছে 22 ফেব্ৰুৱাৰী দেওবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মা বিজেপিত থকালৈকে বিজেপিয়ে চৰকাৰ বনাব নোৱাৰে। ৪৫ৰ পৰা ৫০খন আসনতে স্তব্ধ হ'ব বিজেপি। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ। ২৬ত পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বাবে এইবাৰ পৰাস্ত হ'ব বিজেপি। হিমন্ত বিশ্ব শৰ্মা থকালৈকে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু এতিয়া বিজেপিয়ে ভয় খাইছে। প্ৰলোভনৰ ৰাজনীতিত লিপ্ত হৈছে বিজেপি আৰু জুবিন গাৰ্গকো ন্যায় দিব নোৱাৰিলে বিজেপি চৰকাৰখনে। আৰু এইবাৰ ৰাইজে হিচাপ ল'ব বিজেপিৰ। চাহ জনগোষ্ঠীৰ মানুহ আজি বিজেপিৰ পৰা আঁতৰি আহিছে আৰু এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰাটো একেবাৰে নিশ্চিত হৈ পৰিছে। দিল্লীৰ বিজেপিৰ এটা কোম্পানী যেন লাগে আৰু আনফালে অসমৰ বিজেপি কেৱল এজন ব্যক্তিৰ শেষ হৈ পৰিছে। ভূপেন বৰাক আনি বিজেপি দলক একেবাৰে দুৰ্বল কৰিছে আৰু দিলীপ শইকীয়া যথেষ্ট ফাৰ্ষ্টেড হৈ আছে। বিজেপিয়ে ৪৫ৰ পৰা ৫০ৰ ওপৰত যাব নোৱাৰে আৰু এয়াই মোৰ ভৱিষ্যতবাণী লিখি ৰাখক বুলি মন্তব্য কৰিছে। আৰু এইবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈছে প্ৰাক্তন বিজেপি সভাপতি ৰাজেন গোহাঁই। আৰু ২৬ত পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এইবাৰ পৰাস্ত হ'ব বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা থকালৈকে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে। জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইকেইদিন ফাষ্টেগ আদালতক লৈ এটা ৰাজনীতি চলিছে। যদি ৰাইজে বিচাৰে মই ফাষ্টেগ দি দিম। আৰু জুবিন গাৰ্গৰ বিচাৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। জনাইছোঁ সবিশেষ খবৰ। ২৬ ফেব্ৰুৱাৰীত জুবিন গাৰ্গৰ ঘটনাৰ গোচৰক লৈ কেবিনেটত লোৱা হ'ব সিদ্ধান্ত। ২৬ ফেব্ৰুৱাৰীত জুবিন গাৰ্গৰ ঘটনাৰ গোচৰক লৈ কেবিনেটত লোৱা হ'ব এক সিদ্ধান্ত। যদি ৰাইজে বিচাৰে মই ফাষ্টেগ আদালত দি দিম। আৰু এইকেইদিন ফাষ্টেগ আদালতক লৈ এটা ৰাজনীতি চলিছে আৰু আটাইকেইটা অভিযুক্তৰ জামিন নাকচ কৰিছে বৰ্তমানৰ ন্যায়াধীশে আৰু দুজনে বাধ্য হৈ জামিন আবেদন প্ৰত্যাহাৰ কৰিছে। আৰু এনে ন্যায়াধীশৰ পৰা কেছটো আঁতৰোৱাৰ অপচেষ্টা চলিছে। গতিকে এনে ন্যায়াধীশৰ ওচৰত থাকিব লাগেনে নাই ৰাইজে ভাবক বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু জুবিন গাৰ্গৰ বিচাৰ সন্দৰ্ভত ফাষ্টেগ আদালতক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰকাৰ ডাঙৰ মন্তব্য। কৈছে যে ২৬ ফেব্ৰুৱাৰীত জুবিন গাৰ্গৰ ঘটনাৰ গোচৰক লৈ কেবিনেটত লোৱা হ'ব এক ডাঙৰ সিদ্ধান্ত। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীয়ে জানে যদি ৰাজহুৱা কৰক জুবিনৰ হত্যাকাৰীৰ নাম। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি জানে তেন্তে জুবিনৰ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক। আৰু তেন্তে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰক জুবিনৰ হত্যাকাৰীৰ নাম। আৰু জুবিনৰ নামত কৰিব নালাগে কোনো ধৰণৰ ৰাজনীতি। জুবিনক লৈ যদি ৰাজনীতি কৰে তেন্তে অসমৰ ৰাইজে ক্ষোভিত হৈ আছে। তাৰ প্ৰত্যুত্তৰ এইবাৰৰ নিৰ্বাচনত দিব অসমৰ জনগণে। আৰু বিজেপিৰ যিসকল নেতা মন্ত্ৰীয়ে ধেমালি কৰি আছে পৰিস্থিতি কিন্তু বিষম হ'ব আৰু ভোটৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিব অসমৰ ৰাইজে। মুখ্যমন্ত্ৰীয়ে যদি জুবিনৰ হত্যা হোৱা বুলি কৈছে তেন্তে হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক। আৰু জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ মাজতে এইবাৰ দুলু আহমেদৰ এই মন্তব্যই কঁপাইছে এতিয়া ৰাজনৈতিক মহল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি জানে তেন্তে জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক আৰু সোনকালে ৰাজহুৱা কৰক জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম বুলি মন্তব্য কৰিছে এতিয়া দুলু আহমেদে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নিৰ্বাচন চলি থকালৈকে আমি জুবিন ক্ষেত্ৰলৈ নাযাওঁ। আৰু প্ৰিয়ংকা গান্ধী দলীয় কামত আশীষে জুবিন ক্ষেত্ৰলৈ গৈছিল বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। লগতে কেইবাটাও মন্তব্য আগবঢ়াইছে প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্ৰলৈ যোৱাত। কংগ্ৰেছৰ কোনজন মানুহে জুবিনৰ জন্মদিনত টেষ্ট দিছে আৰু জুবিন ক্ষেত্ৰক ৰাজনৈতিক মঞ্চলৈ ৰূপান্তৰিত কৰিব নালাগে। প্ৰিয়ংকা গান্ধীয়ে ২ মিনিটৰ কাৰণেহে জুবিন ক্ষেত্ৰলৈ গৈছে আৰু কেৱল জুবিন ক্ষেত্ৰলৈ বুলি অহা নাই, দলীয় কামত আশীষে গৈছিল জুবিন ক্ষেত্ৰলৈ। আৰু জুবিন ক্ষেত্ৰৰ স্থান নিৰ্ণয় কৰাৰ পৰা পৰিষ্কাৰ কৰালৈকে সকলো চৰকাৰেহে কৰিছে। আৰু ৰাজনৈতিক কামত আহি সুযোগ লৈ জুবিন ক্ষেত্ৰলৈ যাব নালাগে। আৰু ১২,০০০ বিজেপি কৰ্মকৰ্তাই জুবিনৰ জন্মদিনত টেষ্ট দিছে আৰু বাকীসকলে জুবিনৰ নাম লৈ ৰাজনীতিহে কৰিছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু বিজেপি দলৰ নেতা আৰু ইলেকশ্যনৰ পিছতহে জুবিন ক্ষেত্ৰলৈ যাব লাগে আৰু জুবিনক লৈ ৰাজনীতি নকৰিব, জুবিনক লৈ
ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু নিৰ্বাচন চলি থকাকালীন আমিও নাযাওঁ জুবিন ক্ষেত্ৰলৈ, যদি ভগৱানে কৰে মই মুখ্যমন্ত্ৰী হৈ আকৌ যাম জুবিন ক্ষেত্ৰলৈ। আৰু কংগ্ৰেছে মুকলিকৈ জুবিনক লৈ ৰাজনীতি কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু প্ৰিয়ংকা গান্ধীয়ে কৈছিল, মই জুবিনৰ নাম শুনাই নাই, যদি নাম শুনা নাছিল তেন্তে জুবিন ক্ষেত্ৰলৈ কিয় গৈছিল প্ৰিয়ংকা গান্ধী, তাক লৈ প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু অসমীয়া মানুহক আৱেগিক কৰি ভোট লোৱা পৰম্পৰা বহু পুৰণি বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু 855 জন শ্বহীদৰ বাকৰিলৈ প্ৰিয়ংকা গান্ধী কিয় নগ'ল, কিয় ভূপেন হাজৰিকাৰ সমাধিলৈ নগ'ল প্ৰিয়ংকা গান্ধী। জুবিন ক্ষেত্ৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া ডাঙৰ মন্তব্য দেখিবলৈ পোৱা গৈছে। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ তালিকা ওলালেই অসমত গৌৰৱ গগৈৰ প্ৰতিমূৰ্তি জ্বলিব। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ তালিকা ওলালেই গৌৰৱ গগৈৰ প্ৰতিমূৰ্তি জ্বলাই দিয়া হ'ব। কংগ্ৰেছৰ টিকটৰ নামত ব্যাপক টকাৰ লেনদেন হৈছে। আৰু টিকটৰ নামত টকাৰ লেনদেন কৰিছে ৰকিবুল হুছেইনে। আৰু মই পাপত গজা কংগ্ৰেছী নহওঁ বুলি মন্তব্য কৰিছে এইবাৰ কংগ্ৰেছ ত্যাগী ভূপেন বৰাই। আৰু গৌৰৱ গগৈক এইবাৰ উভতি ধৰিলে ভূপেন বৰাই। মই পেৰাচুট লেণ্ডিং কৰি কংগ্ৰেছ কৰা নাই বুলি মন্তব্য ভূপেন বৰাৰ। আৰু যদি বিজেপিয়ে 50 কোটি দিয়ে তেন্তে মই ৰাজহুৱাভাৱে ল'বলৈ সাজু আছোঁ। আৰু সেই টকাৰে দেউতাকৰ নামত ৰঙা নদীত ষ্টেডিয়াম সাজিম বুলি মন্তব্য ভূপেন বৰাৰ। লগতে কৈছে যে 50 কোটি টকাৰে মই মোৰ সপোনসমূহ পূৰণ কৰিম। আৰু মই 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিম বুলি মন্তব্য ভূপেন বৰাৰ। লগতে কৈছে যে 22 তাৰিখলৈকে মই কংগ্ৰেছক উত্তৰ দি থাকিম, কিন্তু 22 তাৰিখৰ পিছত মই আৰু উত্তৰ দিবলৈ ৰৈ নাথাকোঁ, মই একো উত্তৰ নিদিওঁ। আৰু মই কেতিয়াও গৌৰৱ গগৈৰ বাবে একো নাছিলোঁ। মোৰ পিতৃ আছিল শিক্ষক আৰু গৌৰৱ গগৈৰ পিতৃ আছিল এজন মুখ্যমন্ত্ৰী। আৰু গৌৰৱ গগৈৰ তুলনাত মোৰ তুলনা নহয় বুলি মন্তব্য ভূপেন বৰাৰ। লগতে কৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা ওলালেই গৌৰৱৰ প্ৰতিমূৰ্তি জ্বলিব। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। অহা 8 মাৰ্চৰ পিছত খহি পৰিব কংগ্ৰেছৰ দুৰ্গ। হাত এৰি গেৰুৱা বসন পিন্ধিব প্ৰায় 50% কংগ্ৰেছী নেতাই। আৰু এনেদৰে উদান্ত ভাষণ আগবঢ়াইছে কংগ্ৰেছ ত্যাগী ভূপেন বৰাই। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত তীব্ৰ জোকাৰণি দেখিবলৈ পোৱা যাব। অহা 8 মাৰ্চৰ পিছত অসমত কংগ্ৰেছ দলৰ ভেটি সম্পূৰ্ণৰূপে তছনছ হোৱাৰ দিশে আগবাঢ়িছে। আৰু 8 মাৰ্চৰ পাছত কংগ্ৰেছ দলত এক বৃহৎ খোকনীয়া আৰম্ভ হ'ব। হাজাৰ হাজাৰ নেতাকৰ্মীয়ে দলে বলে বিজেপিত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে বুলি মন্তব্য সদ্যহতে কংগ্ৰেছ ত্যাগ কৰা ভূপেন বৰাৰ। আৰু এই ভৱিষ্যতবাণী কৰিছে সদ্যহতে কংগ্ৰেছ ত্যাগ কৰা ভূপেন বৰাই। আৰু প্ৰদেশ কংগ্ৰেছৰ প্ৰায় 50% লোকে বিজেপি দলত যোগদান কৰিব 8 মাৰ্চৰ পূৰ্বেই। আৰু এই খবৰৰ চৰ্চাই এতিয়া ৰাজনৈতিক মহল গৰম কৰি তুলিছে। গৃহমন্ত্ৰী কন্যাধাৰাত সাক্ষাৎ কৰি নিজৰ পৰৱৰ্তী পদক্ষেপৰ ইংগিত দিছে কংগ্ৰেছ ত্যাগী নেতা ভূপেন বৰাই। আৰু জাতীয়তাবাদী মনোভাৱ থকা কোনো নেতা বৰ্তমানৰ এপিচিচিত থাকিব নোৱাৰে। আৰু ভূপেন বৰাৰ এই মন্তব্যৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যজুৰি। বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ ৰাজনীতিত তীব্ৰ জোকাৰণি দেখিবলৈ পোৱা যাব। 8 মাৰ্চৰ পিছত অসমত কংগ্ৰেছ দলৰ ভেটি সম্পূৰ্ণৰূপে তছনছ হোৱাৰ দিশে আগবাঢ়িছে। আৰু 8 মাৰ্চৰ পাছত কংগ্ৰেছত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বাবৰি মছজিদৰ সমৰ্থনত সৰ্বোচ্চ ন্যায়ালয়ত এইবাৰ পুনৰ হিন্দু পক্ষৰ মুখ থেকেচা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ন্যায়ালয়ত মুখ থেকেচা বাবৰি মছজিদৰ বিৰোধিতা কৰা হিন্দু পক্ষৰ। নতুন বাবৰি মছজিদ নিৰ্মাণত আপত্তি কৰাৰ অধিকাৰ নাই হিন্দু পক্ষৰ। বাবৰৰ নামতেই মুৰ্ছিদাবাদত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। আৰু বাবৰিৰ নামত মছজিদ হ'ব নালাগে বুলি আবেদন কৰিছিল হিন্দু পক্ষই। আৰু বাবৰক ভাৰতৰ আক্ৰমণকাৰী বুলি দাবী কৰিছিল হিন্দু পক্ষই। আৰু বাবৰে হিন্দুক গোলাম হিচাপে ভাবিছিল বুলিও দাবী কৰিছিল হিন্দু পক্ষই। আৰু হিন্দু পক্ষৰ অধিবক্তাৰ এটাও দাবী মানি নল'লে এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে। হুমায়ুন কবিৰৰ নেতৃত্বত মুৰ্ছিদাবাদত নিৰ্মাণ হৈ আছে বাবৰি মছজিদ। আৰু ন্যায়ালয়ত এইবাৰ পুনৰ মুখ থেকেচা বাবৰি মছজিদৰ বিৰোধিতা কৰা হিন্দু পক্ষৰ। আৰু নতুন বাবৰি মছজিদ নিৰ্মাণত আপত্তি কৰাৰ অধিকাৰ নাই বুলি এতিয়া
ন্যায়ালয়ৰ ফালৰ পৰা কোৱা হৈছে আৰু ন্যায়ালয়ত মুখ থেকেচা বাবৰি মছজিদৰ বিৰোধিতা কৰা হিন্দু পক্ষৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ, ভূপেন বৰাক লৈ বিজেপিত বিদ্ৰোহ। বিহপুৰীয়া ভূপেন বৰাক প্ৰাৰ্থিত্বৰ বিৰোধিতা একাংশৰ। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক, ভূপেন বৰাৰ বিজেপি গমনৰ পিছতে বিজেপিত এতিয়া বিদ্ৰোহৰ সৃষ্টি হৈছে। বিহপুৰীয়া ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা একাংশ বিজেপি কৰ্মীৰ আৰু বিহপুৰীয়া সমষ্টিত ভূপেন বৰা বিজেপিৰ প্ৰাৰ্থী হোৱাৰ চৰ্চা আৰু চৰ্চাৰ মাজতেই বিহপুৰীয়াত বিজেপি কৰ্মীয়ে ৰাজহুৱা সভাত উজৰিলে ক্ষোভ আৰু বিহপুৰীয়াত খিলঞ্জীয়া ভূমিপত্ৰ হ'ব লাগিব বিজেপিৰ প্ৰাৰ্থী। সমষ্টিৰ মাটি পানীৰ সৈতে সম্পৰ্ক থকা লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী কৰা হৈছে আৰু অন্যথা বিকল্প সন্ধান কৰিব হাজাৰ হাজাৰ বিজেপিৰ কাৰ্যকৰ্তাই। ভূপেন বৰাক টিকট দিয়াৰ চৰ্চাৰ মাজতেই বিজেপিৰ ভিতৰ চৰাত ব্যাপক অসন্তুষ্টি। ইফালে দলৰ সিদ্ধান্ত মানি ল'ব বুলি ঘোষণা সাংসদ ৰঞ্জিত দত্তৰ আৰু আমিতো দলৰ বিৰুদ্ধে যাব নোৱাৰোঁ, কৈছে যে আমিতো দলৰ বিৰুদ্ধে যাব নোৱাৰোঁ, দলে যি কয় সেইমতে হ'ব কাম। আৰু ভূপেন বৰাৰ বিজেপি গমনৰ পিছতেই এতিয়া বিজেপিত এক প্ৰকাৰ বিদ্ৰোহৰ আৰম্ভ হৈছে। ভূপেন বৰাৰ বিজেপি গমনৰ পাছতেই বিজেপিত এতিয়া বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে। বিহপুৰীয়া সমষ্টিত ভূপেন বৰাক প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা একাংশ বিজেপি কৰ্মীৰ আৰু বিহপুৰীয়া সমষ্টিত ভূপেন বৰাৰ চৰ্চা বিজেপিৰ প্ৰাৰ্থী হোৱাৰ আৰু চৰ্চাৰ মাজতেই বিহপুৰীয়া বিজেপি কৰ্মীয়ে ৰাজহুৱা সভাত উজাৰিলে নিজৰ ক্ষোভ।